তো এই ভিডিঅ'ত মই ডিছকাছ কৰিম আজিৰ হৈ যোৱা ADRE গ্ৰেড 3ৰ এক্সামৰ কুৱেশ্যন আনচাৰবিলাকৰ ওপৰত যিটো মানে মেমৰি বেজ কুৱেশ্যন হয়। তো আজিৰ এই ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যন যিটো হ'ব সেইটো আছিল কি অসমেৰ কাৰ লগত আন্তৰ্জাতিক সীমা ভাগ কৰিছে, ঠিক আছে। তো সেইটোৰ কাৰেক্ট অপশ্যনটো আছিল ভূটান আৰু বাংলাদেশ। তাৰপিছত যিটো কুৱেশ্যন আছিল সেইটো আছিল নীতি আয়োগৰ অধ্যক্ষ কোন। তো সেইটিৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। তাৰপিছত যিটো কুৱেশ্যন আছিল সেইটো আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব জো বাইডেন, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল এই মানে ভিডিঅ'টোৰ মানে যিটো PDF আছে সেই PDFটোৰ কোৱালিটি মানে অলপমান বেয়া আছে। তো আপুনি মানে মই কৈ আছোঁ, ডিক্টেট কৰি আছোঁ মই, তো আপুনি শুনি পেলাই যে সেই কুৱেশ্যনটো ৰিলেট কৰি ল'ব, ঠিক আছে, এক্সামৰ যি কুৱেশ্যন আছিল সেই কুৱেশ্যনৰ লগত। তো 4 নম্বৰ কুৱেশ্যনটো হ'ল বেৰিং প্ৰণালী কাৰ কাৰ মাজত আছে। তো সেইটোৰ আনচাৰটো হৈ যাব USA এণ্ড ৰাছিয়া, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল ৱাৰ মেমৰিয়েল ক'ত আছে। তো সেইটোৰ আনচাৰটো হৈ যাব দিল্লী। তাৰপিছত যিটো কুৱেশ্যন আছিল সেইটো আছিল ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি। তো সেইটোৰ কুৱেশ্যন মানে কাৰেক্ট আনচাৰটো হৈ যাব কুমুদ চন্দ্ৰ হাজৰিকা। তাৰপিছত এটা কুৱেশ্যন আছিল ৰংমিলিৰ হাঁহি কিতাপখন কাৰ লিখা। তো এইটো হৈ যাব ৰং বং তেৰাং। তাৰপিছত যিটো কুৱেশ্যন সেইটো হ'ল আপোনাৰ শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি। তো সেইটো হৈ যাব খেৰচুতি, ঠিক আছে। তো আপুনি মানে এইটো মিলাই ল'ব কিমানটা আপোনাৰ মানে কাৰেক্ট হৈ আছে। তো এইটো কমেণ্ট কৰিব আপুনি, আৰু আপোনাৰ যিটো কাষ্ট হয় কাষ্টটো আৰু আপোনাৰ আজিৰ মানে যিটো মাৰ্ক হয় মাৰ্কটো আপুনি মানে ভিডিঅ'ৰ নিচত মানে কমেণ্ট কৰি ল'ব, ঠিক আছে। তো সেইটোৰ পৰা মানে এটা মানে সেইটো পোৱা যাব, এইটো আইডিয়া পোৱা যাব যে এইটো মানে আজিৰ এক্সামৰ কাট অফটো কিমান যাব, ঠিক আছে। তো তাৰপিছত যিটো কুৱেশ্যন আছে সেইটো আছিল যে জালিয়ানৱালাবাগ ক'ত আছে। তো সেইটোৰ আনচাৰ হৈ যাব পাঞ্জাৱ। তাৰপিছত এটা কুৱেশ্যন আছিল ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কোনে কৰে। তো সেইটোৰ কাৰেক্ট আনচাৰ হৈ যাব চিফ জাষ্টিচ অফ ইণ্ডিয়া। তাৰপিছত এটা কুৱেশ্যন আছিল ভাৰতবৰ্ষৰ পশ্চিমৰ ৰাজ্যখনৰ নাম কি। তো সেইটোৰ কাৰেক্ট আনচাৰ হৈ যাব গুজৰাট, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল ৰাজ্যসভাৰ অধ্যক্ষতা কোনে কৰে। তো সেইটোৰ আনচাৰটো হৈ যাব ভাইচ প্ৰেচিডেণ্ট, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল অলকানন্দা গীতটোৰ গীতিকাৰ কোন। তো সেইটোৰ আনচাৰটো হৈ যাব মৈত্ৰী পাটাৰ। তাৰপিছত এটা কুৱেশ্যন আছিল এইটো বহুত কমন কুৱেশ্যন হয়, বসুন্ধৰা আঁচনিখন কিহৰ সৈতে জড়িত, ঠিক আছে। তো সেইটোৰ আনচাৰটো হৈ যাব লেণ্ড, মানে মাটিৰ সৈতে জড়িত আছে। তাৰপিছত এটা কুৱেশ্যন আছিল যে নুমালীগড় তেল শোধনাগাৰ ক'ত আছে। তো সেইটো মানে আপাৰ আছামৰ যিবিলাক কেণ্ডিডেট আছে সেইবিলাক মানে গোলাঘাটৰ যিবিলাক কেণ্ডিডেট আছে মানে সিহঁৰ কাৰণে মানে এইটোতো কমন কুৱেশ্যন, মানে তাৰ ডিষ্ট্ৰিক্টৰ হ'ব কুৱেশ্যনটো, গোলাঘাট হৈ যাব কাৰেক্ট আনচাৰ। কিছুমানে যোৰহাট দি আহিছে এই মানে আনচাৰটো, তো এই যোৰহাটটো ৰং হৈ যাব, ঠিক আছে। তাৰপিছত আৰু এটা কুৱেশ্যন আছে 2020 চনৰ অলিম্পিকত ভাৰতে কোনটো খেলত স্বৰ্ণ পদক পোৱা নাছিল, ঠিক আছে। তো সেইটো হৈ যাব টাইকাণ্ডো। মানে 2020 চনত যিটো অলিম্পিক হৈ আছিল সেইটোত কোনটো খেলত মানে ভাৰতে গ'ল্ড মেডেল পোৱা নাই, ঠিক আছে। তো সেইটো টাইকাণ্ডো হৈ যাব এইটোৰ কাৰেক্ট আনচাৰটো, ঠিক আছে। বাকী যিবিলাক মানে অপশ্যন আছিল কুৱেশ্যনত সেইবিলাকত মানে অলিম্পিকত গ'ল্ড মেডেল পাইছিল, ঠিক আছে। তাৰপৰা আৰু এটা কুৱেশ্যন আছিল যে কুল্লু দশেৰা মানে এইটো কোনখন ষ্টেটৰ উৎসৱ হয়, ঠিক আছে। তো সেইটোৰ আনচাৰ হৈ যাব হিমাচল প্ৰদেশ। তাৰপিছত এটা কুৱেশ্যন আছিল আহোমৰ শেষ ৰাজধানী ক'ত আছিল, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব যোৰহাট। তাৰপিছত এটা কুৱেশ্যন আছিল যে কাঞ্চীপুৰম শাড়ী ক'ত নিৰ্মাণ কৰা হয়। তো সেইটোৰ কাৰেক্ট আনচাৰ হৈ যাব তামিলনাডু, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল যে চিলভাৰৰ সাংকেতিক চিহ্নটো কি, সেইটো হৈ যাব AG, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল যে কুহৰ শক্তিৰ ভঁৰালটো কি হয়, সেইটো হৈ যাব মাইট্ৰকণ্ড্ৰিয়া, মানে পাৱাৰ হাউচ অফ চেল, ঠিক আছে। তাৰপিছত এটা কুৱেশ্যন আছিল যে শান্ত হৃষ্টপুষ্ট এইটো কোনে ৰচনা কৰিছিল, সেইটো কাৰেক্ট আনচাৰ হৈ যাব ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত এটা কুৱেশ্যন আছিল যে বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন। তো সেইটো হৈ যাব জগদীপ ধাংকৰ, ঠিক আছে। তাৰপৰা এটা কুৱেশ্যন আছিল যে ফ্ৰেণ্ডছৰ এণ্টনিমটো কি হয়। এইটো মানে বহুত ষ্টুডেণ্টে এইটো আনফ্ৰেণ্ড দি আহিছে, কিছুমানে বেলেগ এটা আনচাৰ চুজ কৰি আহিছে। এইটো মানে 4টো হৈ যাব এইটোৰ কাৰেক্ট আনচাৰ, ঠিক আছে। এণ্টনিমটো সুধি আছে মানে অপজিট যিটো হয় মানে ফ্ৰেণ্ডৰ অপজিট, মানে ফ্ৰেণ্ড যদি হয় তো সেইটোৰ মানে অপজিট যিটো হ'ব এইটো এনিমি টাইপ হৈ যাব, ঠিক আছে। তো ফ'ৰ যিটো হয় এইটো এনিমি টাইপ হ'ব, এনিমি, ঠিক আছে। তো তাৰপিছত যিটো কুৱেশ্যন আছিল এইটো হৈ যাব ফিউৰিয়াছৰ এণ্টনিম, ঠিক আছে। তো এইটো হৈ যাব পিচফুল আপোনাৰ।
তাৰপিছত যিটো কুৱেশ্যন আছিল এইটো কুৱেশ্যন আছিল যে জীৱ নথকা বস্তুৰ ক্ষেত্ৰত কি প্ৰনাউন ব্যৱহাৰ হয়, তো এইটো হৈ যাব ইট। ঠিক আছে, আৰু এটা মানে ৰিজনিঙৰ কুৱেশ্যন আছিল, আজি যদি ছানডে হয় তো এইটো কৈছিল যে 92 ডেজ পিছৰ দিনটো কি হ'ব। ঠিক আছে, তো সেইটো হৈ যাব আপোনাৰ মানডে। তাৰপিছত এটা কুৱেশ্যন আছিল যে সাগৰৰ তলত ভূমিকম্প হ'লে কি উৎপন্ন হয়, এইটো হৈ যাব চুনামি। তারপর একটা কোয়েশ্চেন আছিল যে দক্ষিণ আমেরিকাত থকা পর্বতমালার নাম কি, এইটো হৈ যাব এন্ডিজ। তারপর কোয়েশ্চেনটো হৈ যাব উত্তৰ পূৰ্ব ভাৰতৰ পৰ্বতমালা কোনটো, এইটো হৈ যাব বৰাইল। ঠিক আছে, তারপর একটা কোয়েশ্চেন আছিল যে কোনখন দেশৰ পতাকাত ৰঙাৰ ওপৰত বগা ৰং কৰা হৈ আছে, তো এইটো হৈ যাব ছুইজাৰলেণ্ড। ঠিক আছে, কাৰেক্ট অপশ্যন। তাৰপিছত যিটো কুৱেশ্যন আছিল সেইটো হৈ যাব তলৰ কোনটো সংবিধানৰ অংশ নহয়, সেইটো হৈ যাব আপোনাৰ অংক নহয়, যিটো এইটো মানে বেলেগ এটা আছিল অপশ্যন, বাট যিটো অংশ হয় তো এইটো হৈ যাব DPSP হৈ যাব, ফাণ্ডামেণ্টেল ৰাইট আৰু ফাণ্ডামেণ্টেল ডিউটি, এইটো হৈ যাব। ঠিক আছে, আৰু এটা আছিল যে চেণ্ট্ৰেল ছামথিং এটা লিখা আছিল, মোৰ এটা মানে ইয়াৰ মানে মনত নাই, তো সেইটো হৈ যাব কাৰেক্ট আনচাৰ। মানে এইটো হৈছে যে সংবিধানৰ অংশ নহয় কোনটো। তারপর কৈছে যে একটা কুৱেশ্যন কি লায়ন অফ মাইজোর, তো এইটো হৈ যাব টিপু চুলতান। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন কৈছে যে আমেৰিকাৰ আইলেণ্ড ষ্টেট কোনখন, সেইটো হৈ যাব হুৱাই আইলেণ্ড। তাৰপিছত এটা কুৱেশ্যন আছিল যে যদি ষ্টুডেণ্টটো স্কুলত তেনে পয়েট্ৰি, যদি ষ্টুডেণ্টটো স্কুল হয় তেনে পয়েট্ৰিটো কি হ'ব, এইটো হৈ যাব বুক। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছিল যে কালেক্টিভ নাউন অফ ফিছ, এইটো হৈ যাব স্কুল। আৰু এটা কুৱেশ্যন আছিল আই ৰেফাৰ্ছ টু হোৱাট, তো এইটো হৈ যাব মাই চেল্ফ। ঠিক আছে, তো কেট, একটা কুৱেশ্যন আছে কেট ডেজ দ্য টেবল, ফাইণ্ড দ্য প্ৰিপজিশ্যন, এইটো হৈ যাব কেট আণ্ডাৰ দ্য টেবল। ঠিক আছে, তাৰপিছত এইটো কুৱেশ্যন আছিলো যে পুৰণি বেদ কি, সেইটো হৈ যাব ঋগ্বেদ। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছিল সেইটো আছিল হি ৱেণ্ট ইন টু দ্য ৰুম, এইটো এডভাৰ্বটো কি হয়, ইনটু। ঠিক আছে, তাৰপৰা যিটো কৈছে এইটো কুৱেশ্যনটো আছিল 80 আৰু 100ৰ ভিতৰত মৌলিক সংখ্যা কিমানটো আছে, তো এইটো হৈ যাব কাৰেক্ট আনচাৰ 3। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছিল যে টকলাই চাহ ৰিচাৰ্চ চেণ্টাৰ মানে এইটো মানে টকলাই চাহ ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে। ঠিক আছে, তো এইটো কাৰেক্ট আনচাৰটো হৈ যাব যোৰহাট। তাৰপিছত এটা কুৱেশ্যন আছিল যে কোনখন মহাদেশৰ মাজতে কৰ্কট কাণ্ট্ৰি, মকৰ কাণ্ট্ৰি আৰু বিহুব ৰেখা পাৰ হৈ গৈছে, তো সেইটো হৈ যাব আফ্ৰিকা। ঠিক আছে, তারপর এটা কোয়েশ্চেন আছিল যে মানে 5 যদি মানে 5 এইটো ৰিক্টাৰ স্কেল আছিল, এইটো মানে এইটো যিটো মানে এচিডিক টু বেচিক যিটো মপা হয় সেইটো মানে এচিডিকটো হৈ যাব। এইটো মানে মানে কুৱেশ্যনটো কি আছিল মই পাহৰি গ'ল এতিয়া, মানে মোৰ মনত অহা নাই। এইটো মানে কাৰেক্ট আনচাৰটো এচিডিক আছিল। ঠিক আছে, পিএইচ স্কেল আছিল, পিএইচ। ঠিক আছে, পিএইচ স্কেল। তাৰপিছত যিটো আছিল এইটো আছিল যে ক্লাছ 1 লিভাৰ, তো এইটো হৈ যাব হিউমেন আৰ্ম। ঠিক আছে, কাৰেক্ট আনচাৰটো। তাৰপিছত এটা কুৱেশ্যন আছে যে গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে। ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব নৰ্থ আমেৰিকাত আছে গ্ৰীণলেণ্ড। তাৰপিছত এইটো কুৱেশ্যন আছে যে দ্য এণ্টনিম অফ দ্য ৱাৰ্ড চিপ, তো চিপৰ এণ্টনিমটো হৈ যাব এক্সপেঞ্চিভ, কষ্টলি, হাই, প্ৰাইচি, প্ৰিচিয়াছ, প্ৰিমিয়াম, ডিয়াৰ এণ্ড ভেলুৱেবল। ঠিক আছে, তারপর একটা কুৱেশ্যন আছিল ডে NRLM, এইটোৰ মানে ডেৰ মিনিংটো কি আছিল, এইটো ডেৰ মিনিংটো আছিল দীনদয়াল অন্ত্যোদয় যোজনা। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছিল তলত কোনখন ৰাষ্ট্ৰ AXIS গ্ৰুপৰ অংশ নহয়, এইটোৰ কাৰেক্ট আনচাৰ হৈ যাব জাপান। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছে বেটেল অফ ৱাটাৰলু, এইটো হৈ যাব নেপোলিয়ন বনপাৰ্ট। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন আছিল যে কোনখন দেশত উপকূলীয় অঞ্চল নাই, এইটো হৈ যাব আফগানিস্তান। মানে আফগানিস্তান যিটো কাণ্ট্ৰি হয় এইটো লেণ্ডলক কাণ্ট্ৰি হয়। আফগানিস্তান কাণ্ট্ৰিয়ে মানে সাগৰৰ সৈতে মানে কোনো একো মানে সীমা মানে জড়িত হোৱা নাই মানে সাগৰৰ সৈতে। ঠিক আছে, তারপর হৈ যাব অসমৰ নয়নমণি শইকীয়া কিহৰ লগত জড়িত, এইটো হৈ যাব লোন বল। তাৰপিছত এটা কুৱেশ্যন আছিল যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত মানে ছাইটখন কোনটো হৈ যাব, এইটো হৈ যাব মহেঞ্জোদাৰো। ঠিক আছে, তারপর এটা কুৱেশ্যন আছিল যে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহিলে মানে প্লেনখনৰ যিটো মুখ হয় এইটো কোনফালে হ'ব, এইটো হৈ যাব উত্তৰ পূৰ্ব ফালে। ঠিক আছে, তো এইখিনি কুৱেশ্যন আছিল আজিৰ মেমৰি বেছ কুৱেশ্যন, এইটো যিটো হয় আপোনাৰ ছ'চিয়েল ষ্টাডিজ আৰু GK আৰু ৰিজনিং আৰু কিছু মানে কিমানটা ইংলিছৰ কুৱেশ্যন আছে ইয়াত। ঠিক আছে, তো এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি কাৰোৰ কোনো ডাউট থাকে মানে কমেণ্ট বক্সত এইটো কৈ দিব, আৰু কাৰ কিমান মাৰ্ক হ'ব মানে স্ক'ৰ কিমান কৰিলে কোনে, সেইটো মানে
কমেণ্ট কৰি দিব ঠিক আছে, উইথ আপোনাৰ কাষ্টটো দি দিব ঠিক আছে, মানে এইটো বুজা যাব যে কাট অফটো কিমান হাই যাব পাৰে ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে। থেংক ইউ।